তেওঁলোককতো নিৰাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়। যদি কোনোবাই কিবা এটা কৰি দিয়ে, এইবিলাকতো জুবিনৰ অনুৰাগী হয়, জুবিনৰ অনুৰাগী। আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে, অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে, দোষী নিৰ্দোষী পিছৰ কথা। তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লেহেঁতেন দায়িত্ব কোনে ল'ব? মই অসমীয়াকহে নিৰাপত্তা দিছোঁ, বেলেগকতো দিয়া নাই। গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'বগৈ? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? নাই, যি নহওক এইবিলাক প্ৰশ্নই কাৰোবাৰ পৰা কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই। তেওঁলোকক এইকাৰণেই নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে, তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল। নহ'লে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিলোহেঁতেন? গতিকে আপোনালোকে যিটো বিচাৰি আছে বা বহু সংখ্যক ৰাইজে যিটো বিচাৰি আছে, সেনেকুৱা যদি অসমৰ পৰিৱেশ হয়, অসমত এজনো পৰ্যটক নাযাব, অসমত কোনো মানুহে নাযাব যে ইয়াতে গ'লে এনেকুৱা ঘটনা হ'ব পাৰে। আজি যিটো বাক্সাত হৈ আছে, আৱেগিক হৈ আছে, কিন্তু যদি কিবা কাৰণত সি আৰু এক কদম আগুৱাই যায়, এতিয়াও মই নাজানো, যদি কোনোবা জেলৰ ভিতৰত হৈ যায়, 5-6টা মানুহকে মাৰি পেলাই গুচি আহে, কি হ'ব কালিৰ পৰা? কালিৰ পৰা বস্তুটো জুবিন গাৰ্গতটো নাথাকিব। কালিৰ পৰা বস্তুটো অসমৰ ওপৰত আহি যাব যে অসমৰ মানুহে নিজৰ অসমীয়াৰ ওপৰতে ছিংগাপুৰৰ পৰা আহিছিলে ষ্টেটমেণ্ট দিবৰ কাৰণে, আৰু ছিংগাপুৰৰ পৰা অহা অসমীয়া মানুহকেইজনক এনেকুৱা কৰিলে। গতিকে সেইখিনি দায়িত্বটো পুলিচৰ থাকিবই লাগিব না। পুলিচে যদি মিনিমাম দায়িত্ব পালন নকৰে কেনেকৈ হ'ব? কিন্তু তেওঁলোকে আপোনালোকৰ আগত ষ্টেটমেণ্ট দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকে ষ্টেটমেণ্ট দিব লাগে আদালতত। আদালতততো দি গৈছে, বিবৃতিটো নিদিয়ে নহয় কোৰ্টৰ। তেওঁলোকক দিয়াতো আমি আপত্তি কৰা নাই, সাংবাদিকে তেওঁলোকক সুধিলে তেওঁলোকে কথা ক'ব, কিন্তু আমি যিখিনি জানিব লগা আছে সেইখিনি তেওঁলোকে SITকো দিছে, SITৰ পৰা আগবাঢ়ি গৈ তেওঁলোকে আদালতো দি আহিছে। 164 ষ্টেটমেণ্ট বুলি কয়। তেওঁলোকে ছিংগাপুৰৰ পৰা যিসকল আহিছে তেওঁলোকে অকল SITতে ষ্টেটমেণ্ট দি ক্ষান্ত হোৱা নাই, তেওঁলোকে তাতকৈও আগত গৈ আদালতৰ সন্মুখত গৈ ষ্টেটমেণ্ট দিছে। কোনোবাই সাংবাদিকক কথা কয় নকয়, আৰু বৰ্তমান অসমত এইটো পৰিৱেশ যে সাংবাদিকক কিবা এটা কথা ক'লে লগে লগে তাৰ এটা বেলেগ বেলেগ ধৰণৰ কমেণ্ট উলিয়াই ইফালে সিফালে গণ্ডগোল হৈ যায়, কাৰণ অসমত সেই পৰিৱেশটো বৰ্তমান নাই। গতিকে তেওঁলোকৰ যিটো দায়িত্ব, SITত ষ্টেটমেণ্ট দিব লাগে দিছে। তেতিয়া আমি SITয়ে কৈছোঁ এইখিনি কথা আপুনি কোৰ্টত ক'ব পাৰিবনে নাই? বোলে যাম। কোৰ্টতো গৈ ষ্টেটমেণ্ট দিছে। আকৌ আমি কৈছোঁ আকৌ এবাৰ মাতিলে আহিব নাই? বোলে আহিম। গতিকে তেওঁলোকে তেওঁলোকৰ দায়িত্বখিনি এতিয়ালৈকে পালন কৰিছে। আজি গোটেইকেইজন আহি গ'ল। ৱাজিদ বুলি এজন আছিলে, তেওঁ মাত্ৰ অহা নাই, বাকী গোটেই 10জনে আহিলে। গতিকে তেওঁলোকে আদালতত গৈও নিজৰ